গাইজ এইজনী হ'ল মোৰ মামাৰ ছোৱালী। এৰ মানে গহনাখিনি গোটেই চুৰি হৈ গ'ল। আপোনালোকে পোষ্টটো যদি পাইছে গমেই পাব। এতিয়া মানে তাইৰ মুখেৰে শুনকচোন কি হৈছিল বাৰু, কৈ দিছিল। মানে মই 18 জানুৱাৰীত সোণাখিনি পিন্ধিছিলোঁ। পিন্ধাওঁতে তাৰপিছত মোৰ মামাৰ ছোৱালী বিয়া আছিলে। তাৰপিছত মই সোণাখিনি মানে গহনাখিনি তাতে থৈ দিছিলোঁ। তাৰ মানে গডৰেজত থৈ দিছিলোঁ। তাৰপিছত আৰু মই সোণাখিনি মানে চোৱা নহ'ল। মই মানে গুৱাহাটীত থাকোঁ কাৰণে মানে হাজবেণ্ড আৰু মই গুৱাহাটীত থাকোঁ, সেইকাৰণে সোণাখিনি নাচাওঁ। তাৰপিছত মই আহিলোঁ। আহি পেলাই মই শিৱৰাত্ৰিৰ কাৰণে মই যোৱা এটা সপ্তাহত মানে শনিবাৰে মোৰ মাৰ ঘৰত থাকিলোঁ। তাৰপিছত এই ছেটাৰডে মানে মই আকৌ গ'লোঁ মানে ঘৰত গ'লোঁ আৰু মোৰ হাজবেণ্ডৰ ঘৰত যাই পেলাই মই শনিবাৰটো ৰাতি চোৱা নহ'ল, কাৰণ গডৰেজ আৰু কোনে চোৱা যাব, কিবা কাজ চাজ কিবা থাকিলে বা পিন্ধা যায়। মই যে শিৱৰাত্ৰি বুলি মোৰ সোণৰখিনি গোটাই পিন্ধোঁ, কিবা এটা পিন্ধোঁ আৰু। তাৰপিছত মই যেতিয়া গডৰেজটো খুলিলোঁ, খুলি পেলাই মই এযোৰ চেণ্ডেল পিন্ধোঁ, কাণৰ এইবিলাক পিন্ধোঁ। চেণ্ডেল যেতিয়া মই পিন্ধিব ওলালোঁ, যেতিয়া মই এছ মাৰিব মানে হেৰিটো মাৰিব ধৰিলোঁ, তাতে মই গম পালোঁ যে মোৰ চেণ্ডেল নকলি চেন, মানে মোৰ যিডাল চেন পিন্ধি আছোঁ সেইডাল নহয়। তাৰপিছত মই বোলো মইতো চক খাই গ'লোঁ, মোৰ কি কেছ। তাৰপিছত গডৰেজৰ গোটেইবোৰ সোণা মই আনি চালোঁ, গোটাই পেলাই দিলোঁ বিচনাত। চাই পেলাই মই গম পালোঁ যে তাতে গোটাই মোৰ চেনৰ দৰে মানে একে চেন পুৰা ডুপ্লিকেটটো থ'বলৈ ট্ৰাই কৰিছে। চব থ'ব পৰা নাই। খাৰু কেইযোৰ মই চাৰিযোৰ থ'ব পৰা নাই। আঙুঠি 5টা আছিলে, আঙুঠি 5টাৰ মোৰ এটাই থৈছে। বাকী কাণৰ 3যোৰ আছিলে, 3যোৰৰ মাত্ৰ 2যোৰে থৈছে। বাকী নেকলেছডাল হুবহু থৈছে। বাকী কাণৰযোৰটো চেষ্টা কৰিছে গোটেইখিনি, কিন্তু এনেকুৱাকৈ মোৰ গডৰেজো ভাঙা নাই, ৰুমৰো একো ক্ষতি সাধন হোৱা নাই, বা আমাৰ বিচনা কাৰণে একো মানে ওপৰ বক্স পালে এইবিলাক একো চোৱা নাই। গডৰেজৰো কাপোৰ পৰি একো হোৱা নাই। চাবি য'ত মই ঘৰতে থৈ যাওঁ, ড্ৰেছিঙৰ তলত চাবিটো তালা মাৰি থৈ যাওঁ বাৰু, একো হোৱা নাই। একো নোহোৱাকৈ মানে চোৰটো ক'ৰ পৰাই হ'ল মই তাকে বুজিব পৰা নাই। মানে ইমানখিনি বস্তু কোনে মোৰ বস্তুখিনি তাৰমানে নকলি থৈ গ'ল, অৰিজিনেলৰ ঠাইত নকলি। যোনে কৰিছে ইমান বেয়া কাম কৰিছে মানে ভাবিব নোৱাৰোঁ। মই এতিয়া কিমান দুখ হয়তো মই নিজে ভাবিব নোৱাৰোঁ। এবিধ সোণা নোহোৱাকৈ থৈ দিছে, মাত্ৰ ৰূপৰ আঙঠিটো এৰি থৈ গৈছে, য'ত মই যেনেকৈ ডিচিপ্লিন মতে থৈ দিওঁ সেনেকৈ থৈ দিছে। কাৰণ চোৰে মানে এনেকুৱা প্লেন কৰিছে, লাষ্টত মোকো মানে ফাচাবৰ কাৰণে থৈ গৈছে। তাইয়ে চোৰ কৰিব, বেলেগে যাতে এনেকৈও কয়, কাৰণ মোৰ চেনৰ জেগাত যাতে চেনেল হৈছে, বেলেগে ভাবিব মই বিক্ৰী কৰিছোঁ, বাকী আমাৰ মানুহজনে কৰিছে, তেনেকৈতো ভাবিব পাৰে ন। বহুতৰ সন্দেহ তেনেকুৱা হ'ব পাৰে, কিছুমানৰ নহ'ব পাৰে। কিন্তু আপোনালোকে ভাবকচোন, কোনে এইটো চোৰ কৰিছে। কি আছিল কাণৰ আছিল 3যোৰ আছিলে, খাৰু আছিলে 4যোৰ, নেকলেছ এডাল, তাৰপিছত আকৌ আঙুঠি 5টা আছিলে। তাৰপিছত এইখিনি আৰু সোণৰ চেন সোণৰ চেন 2ডাল আছিলে, চেন আৰু নেকলেছ এডাল। নেকলেছ এডাল আছিলে আৰু তেনেকৈ গোটেইখিনি মানে সোণাই গোটেই লৈ গৈছে। তাৰে বিনিময়ত মানে এনেকুৱাকৈ চাই লৈছে, চেনখিনি পুৰা মিলাব চেষ্টা কৰিছে, কিন্তু মিলাব জানো মানে পাৰিব ডুপ্লিকেট বস্তুখিনি থৈ দিছে আৰু ডুপ্লিকেট বাঁহা বস্তু। কেইটাত। তাৰমানে মই যাতে সোণাটো আছে, মই চেনডাল পিন্ধিব ওলাইহে গম পালোঁ তেনেকৈ। যদি মই নিপিন্ধিলোঁ, শিৱৰাত্ৰি বুলি ভাবিলোঁ পিন্ধাব ওলাওঁতেহে গম পালোঁ যে বস্তুখিনি চব নকলি থৈ গৈছে। কোনে এই দুষ্কান্ত কাম কৰিছে মই ভাবিব পৰা নাই। মানে আপোনালোকে মতামতটো দিবচোন, কাৰণ এইটো ঘৰৰ মানুহে মোৰ গোটেই চাবি জানে, ঘৰৰ জানে। আৰু বাকী কোন চোৰ হ'ব? মই এইটোৱে মোৰ বেয়া লাগিছে, কাৰণ চোৰ কৰক, মোৰ বেয়া নাই মানে ঘেৰি লওক। যদি গডৰেজ ভাঙি গৰুম চুম বেয়া কৰি চব লৈ গ'ল, সেনেকৈ লুটি লৈ গ'ল হয়, তেতিয়া মই সান্তনা ল'লোঁ হয়। মোৰ সোণাখিনি চোৰ মানে কৰিছে আৰু ডকাইতে লৈ গৈছে, মই সান্তনা ল'লোঁ হয়। এতিয়া মই কি বুলি সান্তনা ল'লোঁ ভাবকচোন। বিয়া হ'ব 3 মাহ হৈছে, মাত্ৰ 4 মাহ হ'ব আৰু ভাবক মই কেনেকৈ এতিয়া সান্তনা। বিয়া হৈ মাত্ৰ পিন্ধিবই নাপালোঁ মই সোণাখিনি, একো মানে পিন্ধিবই নাপালোঁ ভালকৈ। মানে 3 দিন পিন্ধিছিলোঁ সোণাখিনি। মানে কোনে ইমান কৰিলে মোৰ লগত বেয়া কাম ভাবকচোন। যোনে এনেকুৱাও কৰিছে মোৰ লগত, মানে মোক বদনাম দিবলৈও কৈছে। মোৰ মানে এনেকুৱা সোণৰ জেগাত আকৌ চেন থৈ গৈছে। চোৰেইটো এনেকুৱা নকৰে চাওক, ভাবকচোন। বেলেগে যদি ডকাইতে কৰিলে হয়, সোণৰ জেগাত জানো সোণৰ থৈ আৰু ডিচিপ্লিন মতে থৈ দিলে হয়। চোৰেইটো অলপ হ'লেও লটি ঘটি ৰুমৰ ডিচিপ্লিন বা অডিচিপ্লিন কৰিলে হয়, বা গডৰেজৰ কিবা কাপোৰ যেনেকৈ কাপোৰ আছে তেনেকৈ আছে, ৰুমৰ যোৰ বস্তু ততে আছে, একো লটি ঘটি হোৱা নাই। খালি সোণৰ জেগাত সোণাই আছে, খালি বেলেগ সোণা থৈছে। ভাবকচোন কিমান মোৰ লগত বেয়া কাম কৰিছে। এতিয়া আপোনালোকে মতামতটো দিবচোন, কোনে মইতো এতিয়া আপোনালোকে ভাবক, মইতো মোৰ দুখটো কোনেও বুজিব পৰা নাই। কাৰণ মই জীৱনটো মৰালৈকে এই দুখটো পাহৰিব নোৱাৰোঁ। যেতিয়ালৈকে চোৰটো মই ওলাব নোৱাৰোঁ। মই লাগে মোক সোণাটোৱে নালাগে, মই এইটোৱে ক'লোঁ আপোনালোকক অনুৰোধ, মানে মোক সোণাটোৱে নালাগে, কিন্তু মোক চোৰটো লাগে। চোৰটো ধৰা পৰিলে মই তাতে শান্তি ল'ম। সোণাটো আজি নাই, হয়তো মই গোটেইখিনি সোণা জীৱনত নল'ব, ইমানখিনি সোণা সম্ভৱো নহয়। সোণাৰ ইমান দাম যিহেতু, হয়তো মই 2 বিধ পিন্ধিম, তথাপিও মোক চোৰটো লাগে। চোৰটো ল'লে মই তাতে শান্তি ল'ম, মোক যে চোৰটো ধৰা পৰিছে। আৰু চোৰটো ওলালে লাগে সোণাখিনি নহ'লেও চলি যাব, হয় নে নহয়? কিন্তু চোৰটো ভৱিষ্যতৰ কাৰণে লাগে, হয়তো আৰু নেক্সট টাইম কিবা কৰিও পেলাব পাৰে। নেক্সট টাইম যদি আকৌ মোৰ ঘৰত কৰিছে, আকৌ বেলেগৰ ঘৰতো কৰিব। এতিয়া শুনক, মোক যদি ঘৰৰ মানুহে কৰিছে, মই আপোনালোকে ভাবকচোন, যদি মোৰ ঘৰৰ মানুহে কৰিছে, মই মানুহজনৰ ঘৰত যাই থাকোঁ কেনেকৈ? মোক যদি এবাৰ বিষয় বা কিবা হৈ মাৰি পেলাই, ভাবকচোন। চোৰটো সেইকাৰণে বহুত জৰুৰী। মই এতিয়া কাকো ঘৰৰ মানুহ কমপ্লেইন নকৰোঁ, মানে কি নিজৰ মোৰ কাকোৱে নকৰোঁ, সন্দেহ কাকো নকৰোঁ, কিন্তু এনেকুৱা ভাবোঁ চোৰটো এতিয়া ঘৰৰ মানুহ হ'বই নে বেলেগৰ হ'ব? আপুনি ভাবকচোন, আপুনি নিজে ক'ব, কমেণ্টটো কৰিব। কাৰণ কি মই কাকো হেৰি নকৰোঁ, জাজ নকৰোঁ, কোনে চোৰ কৰিছে কোনে কৰা নাই। কিন্তু আপোনালোকে ভাবক, চোৰটো কোন চোৰ হ'ব পাৰে? কাৰণ বেলেগে চোৰ কৰিলে ভাঙি চিঙি উৎপাত কৰি থাকিব। চোৰেতো আজিকালি চবতে চোৰ কৰিলে সেনেকুৱাই কৰে। মিনিমাম 8 লাখ 10 লাখ টকাৰ হ'ব, সিমানখিনি সোণ হ'ব। এতিয়াতো আৰু বহুত হৈছে, বাঢ়ি এতিয়া গৈছে, দাম সোণৰ দাম বাঢ়ি গৈছে। ইমানখিনি বেয়া কাম কৰিছে মোৰ লগত। সোণৰ যদি কাৰোবাক লাগিছিল মই দি দিলোঁ হয় ন, কোনোবাই যদি বিচাৰিছিল। এতিয়া 2ডাল চেন আছিল, যদি সুধিলে হয় মই দি কোনোবাই, দিলোঁ হয়। এডাল দিব পাৰিলে হয়। এতিয়া বিয়া সেনেকুৱা বুলিয়ে মই লৈছোঁ, নিজৰ কষ্টৰ উপাৰ্জনৰ পইচা দি লৈছে, মোৰ মানুহজনে দিছে, মোৰ মা দেউতা ভাইটি দিছে, কিমান কষ্ট কৰে। কাৰণে বিয়া সদায়তো সোণৰ বস্তু দি থাকিব নোৱাৰে, পাৰিব জানো? সেইকাৰণে চব 2টা 3টা চেট লৈছোঁ বিয়া বুলি আৰু, কাৰণ বিয়াখন যাতে পাতিছোঁ ডাঙৰ কৰি, সেইখিনি পাতিছোঁ। কিন্তু ইমান মানুহৰ লোভ হ'ব নালাগে।
মোৰ মতেদি আপোনালোকে ক'ব, কমেণ্ট কৰিব, ঘৰৰ মানুহ হ'ব নে বেলেগৰ মানুহ হ'ব সেইটো কমেণ্ট কৰি ক'ব। মুঠতে মোক চুৰটো লাগে, অতি সোনকালে মোক চুৰটো লাগে। যেতিয়ালৈকে মই চুৰটো নাপাওঁ মোৰ মানে মই ক'ব নোৱাৰোঁ, ভাষা নাই মানে। মই টোপনিয়ে মাৰিম নে খামেই নে অফিচে যাম, কি কৰিম, মোৰ মানে কামেই নকৰা গৈছে মানুহটো। মই এতিয়া মই কামেই কৰিম নে মই ভাতে এতিয়া ৰান্ধিম নিজে, কি পিছে কৰিম? আপোনালোকে জনাব ক'ত কেনেকৈ কি হৈ আছে। আপোনালোকে গম পাইছে চাগে কথাখিনিত। তথাপি আপোনালোকৰ এটা কমেণ্ট দিয়াটো জৰুৰী, কি হ'ব পাৰে। তেনেহ'লে আহিছোঁ, বাই বাই।